আনন্দিত হৈছোঁ যে আজি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ যিটো অৰ্কিড হাউচ অৰ্কিড হাউচত কিছুমান অৰ্কিড দেখি বহুত ভাল লাগিছে। কিছুদিনৰ আগতেই এইটো স্থাপন হৈছিলে, কিন্তু আজি প্ৰায় বহুতখিনি ইয়াত অৰ্কিড সংগ্ৰহ দেখি সংগ্ৰহালয়ৰ নিচিনা দেখিবলৈ ভাল লাগিছে। কাৰণ অৰ্কিডেই এটা প্ৰকৃতি সংৰক্ষণৰ এক মহান উপাদান। কাৰণ অৰ্কিড নহ'লে অৰ্কিডৰ কাৰণে গছ গছনি লাগে, আৰু গছ গছনি নহ'লে গোটেই পৃথিৱী ধৰাখন কেতিয়াও থাকিব নোৱাৰে। গতিকে এই বিদ্যালয়ৰ আমাৰ বন্দনা দত্ত হাজৰিকা আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সঁচাকৈ আদৰিবলগীয়া। আৰু ধেমাজিৰ যিমানবিলাক ইক' ক্লাব আছে, সেই সকলোবিলাক ইক' ক্লাবৰ ভিতৰতে এই বিদ্যালয়ৰ ইক' ক্লাবটিয়ে যিটো অৰ্কিড হাউচ প্ৰতিষ্ঠা কৰি বা ইয়াত লালন পালন কৰি অৰ্কিডৰ লগতে বিভিন্ন ধৰণৰ অন্যান্য কিছুমান ফুলো আছে ইয়াতে, সেইবিলাক সংগ্ৰহ কৰি তেওঁলোকে সকলোৰে কাৰণে আদৰ্শৰ প্ৰতীক হৈ পৰিছে বুলি মোৰ ধাৰণা হয়। আৰু মই এইখন বিদ্যালয়তে যিহেতু নিজে কাম কৰি গৈছোঁ, তাৰ কাৰণে মই সদায় গৌৰৱান্বিত হৈ থাকোঁ। আৰু মই আশা কৰোঁ যাতে এই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা সদায় অব্যাহত থাকক। মোৰ ইয়াত সহকৰ্মী আছে, কেইগৰাকী মোৰ ছাত্ৰী আছে, সকলোকে মই ইয়াৰ জৰিয়তে তেওঁলোকৰ আহ্বান জনাম যাতে এইটো যিটো অৰ্কিড হাউচটো দিনে দিনে আৰু অলপ প্ৰসাৰতা হয় আৰু বহুত পৰিমাণৰ অৰ্কিড ইয়াত সংগ্ৰহ হৈ থাকে। তাৰ কাৰণে মোৰ সদায় শুভেচ্ছা ইয়াত আছে। ধন্যবাদ বাইদেউ।